এয়া আজি আমি আহিলোঁ মাকুম বাইপাছৰ মইনাদাৰ দোকানলৈ, কাপোৰ দোকান। এয়া আপোনালোকে দেখিছে কাপোৰ এয়া ষ্টল, আপোনালোকে যিখন দেখিলে সেইখন 250 টকাৰ ষ্টল। আৰু ইয়াত এখন যোনখন ব্লেংকেট মানে 300 টকা ব্লেংকেট হয়, আৰু আছে এইখন কিমান হয়? 1000 টকাৰ আৰু আছে মেচিন ডিজাইনৰ যিবোৰ নতুন ষ্টল আহিছে সেইবোৰ 30 টকাৰ ষ্টল হয়। এইখন এক্সেট ব্লেংকেট এখন যথেষ্ট 350 টকাৰ ব্লেংকেট হয়। মানুহৰ ভিৰ দেখিছে, ইমান সামান্য দোকানটো দেখিছে। আমাৰ ইছানে ইমান উৎপাত কৰি আছে, আমাৰ আমাৰ জাজনী ল'ৰাটো হয়, ইমান উৎপাত কৰিছে মানে ইছানে ক'ব নোৱাৰি। পলিথিন ফালি দিছে কাপোৰৰ তাৰ মানে উৎপাতত দোকানৰ ভিতৰত তাক ভৰাব পৰা নাই। দেখিছে লাইন পাতি আছে, দোকানত কিমান লাইন এইটো দোকানৰ বাহিৰৰ চৌদিশটো হয়। এইটো বাইপাছৰ এইটো গলি। এইখন ষ্টল দেখিছে, এখন ষ্টল 250 টকাৰ ষ্টল হয়। বস্তুবোৰ ইমান দাম মানে কম নহয়, বেলেগতকৈ মাত্ৰ ব্লেংকেটবোৰহে কম পালোঁ আজি মাকুম বাইপাছৰ এই মইনাদা দোকানলৈ আহি। এয়া চাওক, এয়া ভিতৰৰ অৱস্থা। এতিয়াতো মানুহ প্ৰায় কমিছে মানে, কিন্তু কেতিয়াবাতো এয়া সোমাবই নোৱাৰি দোকানৰ ভিতৰত। দোকানটো ঠেক আছে। এয়া দেখিছে ব্লেংকেট কিমান ভিৰ লাগে ব্লেংকেটৰ কাৰণে। বেছিভাগটো মানে ব্লেংকেটে বিক্ৰী গৈছে মইনাদাৰ দোকানত। আমি গৈছিলোঁ ব্লেংকেট